এইটো এটা লীলা কৰিছে ভগৱতৰ ইচ্ছাৰ সমস্তখিনি সাধন হ'ব গতিকে মই কোনো কাৰণতে ইন্দ্ৰক বধ কৰিব নোৱাৰোঁ এই পৰমাৰ্থ জ্ঞানটো তেওঁ হৈ আছে কিন্তু স্থিৰ বুদ্ধিলৈ মনে আছে কিন্তু মই মোৰ ধৰ্মটো পালন কৰিবই লাগিব পিতৃৰ আজ্ঞা অনুসাৰে ইন্দ্ৰক বধ কৰিবলৈ যাওঁতে যিমান দুৰ্গম ব্যৱস্থা নহওক কিয় মই সেইখিনি অতিক্ৰম কৰিব ভাবিলোঁ তাৰ ফলত শিৱৰ লগতো যুদ্ধ হ'ব লগা হৈছে শিৱৰ পুত্ৰসকলৰ লগতো যুদ্ধ হ'ব লগা হৈছে এবাৰ স্বয়ং প্ৰভু ভগৱন্ত নিজেও আহি যুদ্ধত লিপ্ত হ'ব লগা হৈছে তথাপিও তেওঁ বিচলিত হোৱা নাই তোমাৰেই দিন গতিকে যি কি নহওক আজি বৃত্তাসুৰে এইটো কাৰণতে তেওঁ মহামুক্তি লৈ এইখন সংসাৰৰ পৰা গুচি গৈছে আৰু পুনৰ চিত্ৰকেতুৱে তেতিয়াহে এজন মহাভক্ত ৰূপত পুনৰ নিজৰ সেই গন্ধৰ্ব ৰাজ্যত তেওঁ প্ৰৱেশ কৰি ভগৱন্তই তেওঁক দিয়া মহাকৃপা তেওঁ পুনৰ লাভ কৰিছে আহক এই মহা আখ্যানৰ আঁত ধৰি ভাগৱতে এক মহা উপদেশ দিবলৈ গৈ আছে এই উপদেশৰ পৰা আমি কি শিক্ষা ল'ব পাৰোঁ আহকচোন বাৰু আমি পুনৰ পদমাবলৈ আগবাঢ়োঁ জয় কৃষ্ণ জয় কৃষ্ণ হে ৰাম দেখা নৰ নাৰীকে ন কৃষ্ণ ভকতি অসুৰ জন্মত দিলে পৰম মুকুতি হে ৰাম হেন জানিতে যায় আন বিষয়ত ৰতি হৰিত কৰিও এক শৰণ ভকতি ভকতিত নাহি জাতি অজাতি নিৰ্ণয় একচিতে হৰি মাত্ৰ ভজুক নিশ্চয়